1950 দশকৰ পৰা 90 দশকৰ শেষাৰ্ধলৈ সেই সময়ত তেজপুৰৰ সমাজ আৰু সংস্কৃতিক পথাৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা শিল্পী দেবেন শৰ্মাৰ 19তম মৃত্যু দিৱস আজি এক বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোলৈ বিশেষ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক এই অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়। অসম নাট্য সন্মিলনৰ উপসভাপতিয়ে দেবেন শৰ্মা সঁচা অৰ্থত এগৰাকী প্ৰকৃত শিল্পীয়েই নহয় এটি অনুষ্ঠান বুলি অভিহিত কৰে। শিল্পীগৰাকীৰ সান্নিধ্যৰ কথা বিৱৰি নাট্য জগতলৈ আগবঢ়োৱা তেওঁৰ অৱদান স্মৰণীয় হৈ ৰ'ব বুলি উল্লেখ কৰে। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট PI নিউজ। গুৰুত্ব প্ৰদান কৰি বিভিন্নভাৱে বিভিন্ন ঠাইত তেখেতৰ অৱদান সদা স্মৰণীয় হৈ থাকিব। তেজপুৰৰ বান থিয়েটাৰতে হওক, তেজপুৰ উত্তৰ অঞ্চলিক যুৱ শিশু বিকাশ কিন্তু বৰ কঠিন। জন্মগত প্ৰতিভাৱান্বিত এনে কিছু ব্যক্তি সমাজত জন্ম হয়, যিসকলে সেই সমাজখনক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সেই সমাজখনক সামান্য ব্যক্তিক এনে গধুৰ দায়িত্ব অৰ্পণ কৰাত মই সঁচাকৈ অলপ সমস্যাত পৰিছোঁ। কাৰণ সন্মুখত কিমান ধনী জ্ঞানী ব্যক্তি আছে, তাৰ মাজত মোক এই দায়িত্ব ভাগ দিলে, তাৰ কাৰণে মই